My dear students, welcome to the class. Today I am going to revise the last sessions. This is revision class actually. So last class আমি আমাৰ ডিসকাশনৰ টপিকটো আছিল আমাৰ চেপ্টাৰটো আছিল probability theory. So probability আমি ফাৰ্স্ট টাৰ্মটোৱে পাইছিলোঁ random experiment. তাৰমানে আমাৰ কি হয় random experiment বিলাককে probability theory আমি probability ডিসকাস কৰোঁ. তো random experiment মানে কি বুজাইছে? Random মানে হৈছে যিবিলাক এক্সপেৰিমেণ্টৰ নেচাৰটো random, যিবিলাক এক্সপেৰিমেণ্টৰ আউটকামছ more than one থাকে, যিবিলাক এক্সপেৰিমেণ্টৰ ৰিজাল্টটো আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ, আগতীয়াকৈ প্ৰেডিক্ট কৰিব নোৱাৰোঁ। চ' সেইবিলাক হৈছে random experiment. নেক্সট আমাৰ আহিলে random experiment বিলাকৰ যিবিলাক আউটকামছ থাকিব, সেই আউটকামছখিনিক আমি যেতিয়া এটা ছেট অফ ফৰ্মত এক্সপ্ৰেছ কৰোঁ, তেতিয়া আমি কি পাম? চেম্পল স্পেচ পাম। ছাপ'জ এটা ৰেণ্ডম এক্সপেৰিমেণ্ট, ছাপ'জ তুমি এটা ডাই থ্ৰ' কৰিছা, তুমি ডাই এটা থ্ৰ' কৰিলে আমাৰ কি আহে? 1 2 3 4 5 6 ছটা আউটকামছ আহে, ঠিক আছে? তো 1 2 3 4 5 6 আউটকামছ থাকে। চ' এইটো হ'ল তোমাৰ ৰেণ্ডম এক্সপেৰিমেণ্টটো। সেইকাৰণে কি হয় ডাই থ্ৰয়িং, কইন টচিং এইবিলাকক ৰেণ্ডম এক্সপেৰিমেণ্ট বুলি কয়, কাৰণ ইয়াত আমাৰ ৰিজাল্টটো ইউনিক নহয়। ৰেণ্ডম এক্সপেৰিমেণ্টৰ ৰিজাল্টছবিলাক ইউনিক নহয়, মোৰ দেন ওৱান ৰিজাল্ট থাকে। চ' সেইকাৰণে কি হয় এনেকুৱা। তো গোটেই ৰিজাল্টছখিনি তুমি যদি ছেটৰ ফৰ্মত এক্সপ্ৰেছ কৰা, তেতিয়া সেইটো হয় চেম্পল স্পেচ। চেম্পল স্পেচটো এছেৰে ডিনোট কৰে, ঠিক আছে? নেক্সট পইণ্টটো পাইছিলোঁ আমি চেম্পল পইণ্ট। চেম্পল পইণ্টটো হৈছে যে তোমাৰ যিবিলাক এইবিলাকক চেম্পল পইণ্ট বুলি কয়, যিবিলাক এলিমেণ্ট আহে মানে যিবিলাক ৰিজাল্ট আহে আউটকামছবিলাকক চেম্পল পইণ্ট বুলিও কয়। নেক্সট আহিলে তোমাৰ ইভেণ্টটো হ'ল এটা ইম্পৰ্টেণ্ট টাৰ্ম। ইয়াত আমি ইভেণ্টৰে প্ৰবেবিলিটি কেলকুলেট কৰোঁ। চ' ইভেণ্ট মিনছ আউটকাম অফ ৰেণ্ডম এক্সপেৰিমেণ্ট বুলিয়ে কয়, কিন্তু তোমাৰ কি হয় এটা ইয়াৰ আমি যদি ব্ৰডলি আমি যদি ইভেণ্টটোক ডিফাইন কৰিব লাগে, তেন্তে আমি কি ক'ম যে ইভেণ্ট ইজ এ ছাবছেট অফ এছ বাট ইট ছেটিছফাই এ স্পেচিফিক ডেছক্ৰিপশ্যন। এটা ডেছক্ৰিপশ্যন ছেটিছফাই কৰে কিন্তু ইভেণ্টবিলাকে। ছাপ'জ তুমি ইয়াৰ ওপৰত এটা এনেধৰণে কৈছা ইভেণ্ট, ছাপ'জ এইটো এনেধৰণে কৈছা গেটিং ইভেন নাম্বাৰছ। চ' ইভিন নাম্বাৰ, যদি ইভিন নাম্বাৰ মানে যুগ্ম সংখ্যাখিনিক যদি তুমি যদি লৈ পেলাই যিটো ছেট পাবা 2 4 6, তো এইটো হ'ব তোমাৰ ইভেণ্ট। বি আমি ইভেণ্টছবিলাকক সদায় কেপিটেল লেটাৰ ইউজ কৰোঁ হা, কিন্তু এছটো নাহে। এছটো সদায় চিঅ'ৰ ইভেণ্টক ডিনোট কৰে। আচ্ছা, তো এইটো হ'ব এটা ইভেণ্ট, ঠিক আছে? চ' নেক্সট আহিলে তোমাৰ ইভেণ্টৰ টাইপছ বুলি ক'লে কি বুজায়? ইম্পচিবল ইভেণ্ট। যদি তোমাৰ এনেকুৱা হয় ইভেণ্টটো যিটো মানে পচিবল, মানে এনেকুৱা ধৰণে তুমি ছাপ'জ এটা এইটো ইয়াত কৰিছা, তুমি যদি এটা ইভেণ্ট এনেধৰণে তোমাক কয় যে ৰাইট ডাউন দ্য ইভেণ্ট অফ গেটিং নাম্বাৰছ গ্ৰেটাৰ দেন 6, তো 6তকৈ গ্ৰেটাৰ নাম্বাৰ পোৱা ইভেণ্টটো তোমাক লিখা বুলি যদি কয়, তো তুমি তেতিয়া কি কৰিবা? ইয়াত 6তকৈ তাৰমানে আমাৰ যিটো এক্সপেৰিমেণ্ট থাকিব, সেই এক্সপেৰিমেণ্টটোৰ ওপৰত বেছ কৰিহে ইভেণ্টছখিনি আহিব। এতিয়া এই এক্সপেৰিমেণ্টটোত মোক 6তকৈ গ্ৰেটাৰ নাম্বাৰ আৰু নাই, তো আমাৰ কি হ'ব তেতিয়াহ'লে? সেই ইভেণ্টটোক আমি কি বুলি ক'ম? ইম্পচিবল ইভেণ্ট। বুজি পাইছা? এই ইম্পচিবল ইভেণ্টটো কেতিয়াও মানে তুমি ফৰ্ম কৰিব নোৱাৰা। চ' ইম্পচিবল ইভেণ্টটো সদায় ফাইৰে ডিনোট কৰে, এইটো মনত ৰাখিবা। নেক্সট আহিলে চিঅ'ৰ অৰ চাৰ্টেন ইভেণ্ট। এইবিলাক টাইপছ হয়, ইভেণ্টৰ টাইপছ এইবিলাক পাইছিলোঁ। চিঅ'ৰ অৰ চাৰ্টেন মানে কি? যিটো ইভেণ্ট মানে তোমাক যদি এনেধৰণে কয় যে ৰাইট ডাউন দ্য ইভেণ্ট অফ গেটিং নাম্বাৰছ ফ্ৰম 1 to 6, ইয়াত যদি কয় তোমাক ছাপ'জ এইটো এক্সাম্পলত, তেতিয়া তোমাৰ কি আহিব? গোটেই চেম্পল স্পেচটোৱে আহে। তো তেতিয়া তোমাৰ সেইটো কয় চিঅ'ৰ অৰ চাৰ্টেন ইভেণ্ট। তাৰমানে চেম্পল স্পেচটোক চিঅ'ৰ অৰ চাৰ্টেন ইভেণ্ট বুলি কয়। চ' এইটো হ'ব তোমাৰ এটা এইটো। নেক্সট আহিলে মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট। চ' মিউচুৱেলি এক্সক্লুচিভ কেছ বা মিউচুৱেলি এক্সক্লুচিভ ইভেণ্ট, তো এইবিলাকক এলিমেণ্টেৰী ইভেণ্ট বুলি কয়। আচ্ছা, এলিমেণ্টেৰী ইভেণ্ট, কম্পাউণ্ড ইভেণ্ট, আচ্ছা এইকেইটা মই লিখা নহ'ল। এলিমেণ্টেৰী ইভেণ্ট যদি এটা এলিমেণ্ট আহে, ইভেণ্টটোত যদি অকল এটা এলিমেণ্টেই থাকে, মানে এটা চেম্পল পইণ্ট থাকে, আমি এটা এলিমেণ্ট বুলি নকওঁ, ৱৰ্ডটো নকওঁ, ইয়াত আমি চেম্পল পইণ্ট বুলি ক'ম। যদি অকল এটা চেম্পল পইণ্ট আহে, তেতিয়া সেইটো ক'ব এলিমেণ্টেৰী। মোৰ দেন ওৱান আহিলে কম্পাউণ্ড, ঠিক আছে? এতিয়া যদি তোমাৰ এই এলিমেণ্টেৰী ইভেণ্টছবিলাক এতিয়া তুমি চেক কৰা, ছাপ'জ এতিয়া তোমাৰ 1 যদি তুমি ডাইৰেক্ট 1 টাইম থ্ৰ' কৰিছা, 2 শ্ব' কৰিছে। নেক্সট তুমি আকৌ এবাৰ থ্ৰ' কৰিলা, ছাপ'জ 6 শ্ব' কৰিছে, ঠিক আছে? তো চোৱা 1 অহাৰ কাৰণে 1 তোমাৰ আমাৰ কি হয়? আমি এট এ টাইম গোটেই আউটকামছখিনি নাপাওঁ। এতিয়া এই এক্সপেৰিমেণ্টটো ৰেণ্ডম এক্সপেৰিমেণ্টটোত ইয়াত টোটেল পচিবল আউটকামছ আছে 6, কিন্তু আমি যেতিয়া এক্সপেৰিমেণ্টটো কণ্ডাক্ট কৰিম, তো তেতিয়া তোমাৰ কি হয়? এক্সপেৰিমেণ্টটো গোটেই আউটকামছখিনিক যিমানখিনি থাকে গোটেইখিনিক এট এ টাইম আমি নাপাওঁ। তো তাৰমানে কি হয়? অকল এটাহে আহে ৰিজাল্ট, অকল এটাহে আহে। 1 টাইম কৰিবা, এটা ৰিজাল্টে আহিব, ঠিক আছে? তো সেইকাৰণে কি হয়? 1 আহিলে বাকীখিনিক নাপাওঁ, বা যিকোনো এটা ফেচে মানে বাকীখিনিক এক্সক্লুড কৰি দিয়ে।
মানে কোনো মানে কমন নাথাকে বুজি পাইছা নাই মানে ডিজইণ্ট মিউচুৱেলি এক্সক্লুচিভ ৱৰ্ডটো সেইকাৰণে ইয়াত ইউজ কৰে ৰেণ্ডম এক্সপেৰিমেণ্টৰ আউটকামছবিলাকৰ নেচাৰটো সদায় মিউচুৱেলি এক্সক্লুচিভ হয় ঠিক আছে এতিয়া মিউচুৱেলি এক্সক্লুচিভ ইভেণ্টৰ এটা কিন্তু কণ্ডিশ্যন আছে ছাপ'জ দুটা ইভেণ্ট এ আৰু বি এনেকুৱা ধৰণৰ আছে তো ইভেণ্টছ দুটাৰ মিউচুৱেলি এক্সক্লুচিভ হ'বলৈ হ'লে এটা কণ্ডিশ্যন আছে এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু ফাই হ'ব লাগিব এ ইণ্টাৰছেকশ্যন বি ইজ ইকুৱেল টু যদি ফাই হয় তেতিয়াহ'লে তোমাক কি ক'ব ইভেণ্টছবিলাক মিউচুৱেলি এক্সক্লুচিভ ঠিক আছে নেক্সট আহিলে ইকুৱেলি লাইকলি মানে এতিয়া এই এক্সপেৰিমেণ্টটোকে চাই লোৱা ছাপ'জ তুমি কাকো প্ৰিফাৰেঞ্চ দিব নোৱাৰা ন' প্ৰিফাৰেঞ্চ কেন বি গিভেন টু ওৱান অভাৰ দি আদাৰ তুমি কোনোবা এটা পাৰ্টিকুলাৰ ফেচক ৰিপিটেডলি শ্ব' কৰাকৈ তুমি এক্সপেৰিমেণ্টটো পাৰফৰ্ম কৰিব নোৱাৰা তাৰমানে চব গোটেইখিনি ফেচৰে চান্সটো ইকুৱেল হ'ব লাগিব ৰেণ্ডম এক্সপেৰিমেণ্টত সেইটো এটা কেৰেক্টাৰিষ্টিক হয় তাৰমানে 1 2 3 4 5 6 এই 6টা ফেচৰে হেৰিটো ইকুৱেল হয় তো সেইকাৰণে কি কয় ইকুৱেলি লাইকলি ৰেণ্ডম এক্সপেৰিমেণ্টৰ সেইবিলাক ইকুৱেলি লাইকলি হয় আউটকামছবিলাক ঠিক আছে কেছবিলাক ইকুৱেলি লাইকলি হয় বা ইভেণ্টছবিলাকক এতিয়া ইকুৱেলি লাইকলি ইভেণ্টছ বুলি ক'বলৈ ক'লে তেতিয়া আমি এতিয়া কি ক'ম প্ৰবেবিলিটি দুটা ইভেণ্ট এতিয়া ইকুৱেলি লাইকলি তাৰমানে কেতিয়া ক'ব চান্সটো যেতিয়া ইকুৱেল হয় তো চান্সটো ইকুৱেল মানে ছাপ'জ ইভেণ্ট দুটা এ আৰু বি তেন্তে প্ৰবেবিলিটি অফ এ ইজ ইকুৱেল টু প্ৰবেবিলিটি অফ বি যদি হয় তেতিয়া তোমাৰ এইটো ক'ব ইকুৱেলি লাইকলি নেক্সট আহিলে এক্সজিটিভ ইভেণ্ট মানে গোটেই ইভেণ্টছখিনিক একেলগে তোমাৰ এক্সজিটিভ ইভেণ্ট বুলি কয় ইয়াত এতিয়া কেইটা এলিমেণ্টেৰী ইভেণ্ট আছে টোটেল ইয়াত এলিমেণ্টেৰী ইভেণ্ট আছে 6 তো গোটেই এলিমেণ্টেৰী ইভেণ্টছখিনিক এক্সজিটিভ তাৰমানে ইয়াত এতিয়া আমাৰ টোটেল হ'ব এক্সজিটিভ ইভেণ্টক ডিনোট কৰে এন এছেৰে নাম্বাৰ অফ এক্সজিটিভ ইভেণ্টক ডিনোট কৰিবলৈ হ'লে আমি এই এক্সপ্ৰেশ্যনটো ইউজ কৰোঁ এন উইদিন ব্ৰেকেট এছ তো ইয়াত এলিমেণ্টেৰী ইভেণ্ট টোটেল কেইটা আছে 1 2 3 4 5 6 তাৰমানে ইয়াত এইটো আমি এনেধৰণে লিখোঁ পচিবল যিমানখিনি থাকিব তেনেধৰণে নেক্সট আহিলে ইণ্ডিপেণ্ডেণ্ট ইভেণ্ট আচ্ছা এই ইভেণ্টবিলাক এলিমেণ্টেৰী ইভেণ্টছবিলাক ইণ্ডিপেণ্ডেণ্ট হয় ইণ্ডিপেণ্ডেণ্ট কিয় হয় যে তুমি যদি ৰিপিটেডলি ডায়েটা থ্ৰু কৰি থাকা তোমাৰ ফাৰ্ষ্ট টাইম যিটো আউটকাম আহিব ছেকেণ্ড টাইম অহাটোৰ ওপৰত কোনো ধৰণৰ এফেক্ট নকৰে ঠিক আছে ফাৰ্ষ্ট টাইম ছাপ'জ 2 শ্ব' কৰিলে ছেকেণ্ড টাইম ছাপ'জ 3 শ্ব' কৰিছে তো ফাৰ্ষ্ট টাইম 2 অহাৰ কাৰণে ছেকেণ্ড টাইম 3 অহা নাই বা নাহে বুজি পাইছা নাই তাৰমানে কোনো কাকো এফেক্ট নকৰে সেইকাৰণে এই ইভেণ্টছবিলাকক ইয়াতে মানে 6টা এলিমেণ্টেৰী ইভেণ্ট পাম তো এই এলিমেণ্টেৰী ইভেণ্টছবিলাক ইণ্ডিপেণ্ডেণ্ট বা আনকণ্ডিশ্যনেল বুলি কয় ঠিক আছে আৰু যদি এফেক্ট কৰে যদি এটা ইভেণ্টে যদি অন্য এটা ইভেণ্টক এফেক্ট যদি কৰে তেতিয়া সেইটো ডিপেণ্ডেণ্ট হৈ যায় বুজি পাইছা নাই তো ডিপেণ্ডেণ্ট আৰু ইণ্ডিপেণ্ডেণ্ট ডিপেণ্ডেণ্টৰ কণ্ডিশ্যনেল ইণ্ডিপেণ্ডেণ্টৰ আনকণ্ডিশ্যনেল তো এইখিনি হৈছে টাৰ্মছ নেক্সট তোমাৰ আছে কিছুমান ইয়াত আমাৰ কিছুমান ডেফিনিশ্যন আছে চ' ডেফিনিশ্যনছ প্ৰবেবিলিটি কেলকুলেশ্যনৰ কেইটামান ডেফিনিশ্যন ফাৰ্ষ্ট ডেফিনিশ্যনটো আছিলে যে মেথমেটিকেল আৰু ক্লাছিকেল ডেফিনিশ্যন চ' মেথমেটিকেল আৰু ক্লাছিকেল ডেফিনিশ্যনটোত আমি কি কৰিছিলোঁ মেথমেটিকেল ডেফিনিশ্যন এটা পাইছিলোঁ মেথমেটিকেল ডেফিনিশ্যনটোত আমি কি কৰোঁ এটা ইভেণ্ট ছাপ'জ এ তো ইভেণ্ট এ প্ৰবেবিলিটি ভেলুটো কেলকুলেশ্যনৰ কাৰণে আমি এটা ৰেচিঅ' লওঁ ৰেচিঅ'টো কিহৰ লওঁ জাষ্ট ফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই এক্সজিটিভ নাম্বাৰ ফেভাৰেবল নাম্বাৰ ডিভাইডেড বাই এক্সজিটিভ নাম্বাৰ ফেভাৰেবল নাম্বাৰটো কি হয় যে ইভেণ্ট এক ফেভাৰ কৰা পইণ্টছকেইটাক ফেভাৰেবল নাম্বাৰ বুলি কয় ঠিক আছে তো এইটো এক্সজিটিভ নাম্বাৰ মানে হৈছে গোটেই চেম্পল স্পেচটোত থকা যিকেইটা নাম্বাৰ থাকিব সেইটো চেম্পল স্পেচত থকা নাম্বাৰটো এক্সজিটিভ নাম্বাৰ আৰু ইভেণ্টত যিকেইটা পইণ্ট থাকিব মানে ইভেণ্ট এক ফেভাৰ কৰা পইণ্টছখিনিক কয় ফেভাৰেবল নাম্বাৰ তো এইটো হ'ল আমাৰ মেথমেটিকেল ডেফিনিশ্যন আচ্ছা মেথমেটিকেল ডেফিনিশ্যনটো কেইটামান লিমিটেশ্যনছ বা ড্ৰবেক্স আছে এটা হ'ল যে এই এক্সজিটিভ নাম্বাৰটো এটা ফাইনাইট নাম্বাৰ হ'ব লাগিব এইটো যদি ইনফিনিট হয় তেতিয়া এইটো আমি উলিয়াব নোৱাৰোঁ আৰু কেছবিলাক হ'লে ইকুৱেলি লাইকলি মিউচুৱেলি এক্সক্লুচিভ হ'ব লাগিব ত' সেইটো এটা পইণ্ট নেক্সট আহিলে তোমাৰ মেথমেটিকেল ডেফিনিশ্যন নেক্সট ডেফিনিশ্যনটো আছিলে আমাৰ ষ্টেটিষ্টিকেল ডেফিনিশ্যন ষ্টেটিষ্টিকেল আৰু এম্পেৰিকেল ডেফিনিশ্যন তো ষ্টেটিষ্টিকেল ডেফিনিশ্যনটোত আমি কি কৰিছিলোঁ ষ্টেটিষ্টিকেল ডেফিনিশ্যনত আমাৰ কি হয় এটা ইভেণ্ট ছাপ'জ ইভেণ্ট এক আমি কি কৰোঁ ইভেণ্ট এইটো আমি এনেকুৱা ধৰণে আমি কেলকুলেট কৰোঁ এইটো ডেফিনিশ্যনৰ মতে প্ৰবেবিলিটি অফ এ ইজ ইকুৱেল টু এইটো এটা আমি এটা লিমিট ভেলু আমি চেক কৰোঁ লিমিট ভেলুটো কিহৰ লওঁ ছাপ'জ তুমি এটা এক্সপেৰিমেণ্ট ছাপ'জ তুমি
n টাইমছ কণ্ডাক্ট কৰিছা n টাইমছ সাপোজ কণ্ডাক্ট কৰিছা আৰু তুমি যেটো ইভেন্ট তোমাক ৰিকোয়াৰ্ড যেটো ইভেন্ট হয় সাপোজ এটো a তো a সাপোজ m টাইমছ শো কৰিছে m টাইমছ শো কৰিছে সাপোজ তুমি এটা ইভেন্ট n টাইমছ কণ্ডাক্ট কৰিছা ঠিক আছে তাহলে ওয়ান টাইম কৰিলা আকৌ সেকেন্ড ফার্স্ট টাইম কৰিলা সেকেন্ড টাইম কৰিলা থার্ড টাইম কৰিলা এনে ধৰণে তুমি এটো ইনক্ৰিজ কৰি গৈ আছা তো এনে ধৰণে তোমাৰ এটা নাম্বাৰ অফ এটো সাপোজ n টো বুজাই আছে নাম্বাৰ অফ ট্ৰায়ালস তুমি একটা এক্সপেৰিমেন্ট তুমি কণ্ডাক্ট কৰাটোকে কয় ট্ৰায়াল কৰা বুলি কয় ৰেন্ডম এক্সপেৰিমেন্ট সাপোজ তোমাৰ ট্ৰায়ালস টো নাম্বাৰটো সাপোজ n তুমি এটো এনে ধৰণে কৰিছা আৰু তাৰ মাজত তুমি যেটা এক্সপেৰিমেন্টটো কৰিছা সাপোজ তুমি এটা কইন টস কৰিছা জাস্ট মই এটা সিম্পল এক্সাম্পল এটা দি দিছো কইন এটা তুমি সাপোজ টস কৰিছা তো আমাক এটা লাগে সাপোজ ইভেন্ট a টো আমাক সাপোজ এটা গেটিং হেডৰ প্ৰবাবিলিটিটো লাগে গেটিং হেড আমাক সাপোজ ইভেন্ট a প্ৰবাবিলিটিটো লাগে ইভেন্ট a টোক আমি কি বুলি কৈছো হেড অহাৰ প্ৰবাবিলিটি লাগে তো এটো মতে তো এটো আগৰ ডেফিনিশনটো মতে হাফ হ'ব কিন্তু ইয়াত এটা আমি কি কৰিম চোৱা এনেকুৱা ধৰণে আমি বস্তুটো কৰিম ইয়াত আমাৰ কি হয় তুমি যেটা কইন এটা টস কৰিলা কইনটো টস কৰোতে তোমাৰ কি হয় তোমাৰ যিমানে তুমি n tends to n মানে হৈছে ট্ৰায়ালস নাম্বাৰ হা as n tends to infinity the limiting value of what limiting value of the ratio of the number of times the event occurs suppose event to suppose n times occur ahise so korise to the number of trials so as the number of trials becomes indefinitely large then the limiting value of the ratio of the number of times the event occurs to the number of trials is called the probability value of occurrence of that particular event suppose event to coin head ohar boli koisa to head ohar garne suppose tumi coin to one time toss korisa suppose tumi coin to one time toss korisa tetia tomar head show koribo two times korisa head show korisa na hetu saba two times korile head kebar toss show korise tene dhone ami n or value to increase kori goi thakim as n tends to infinity the limiting value of the ratio of the number of times the event occurs to the number of trials is called probability value of the event a but here it is assumed that limit is finite and unique yate to limit to finite or unique hoy boli ami to assume kori law limit thakibo lagibo boli ami dhori law বুজি পাইছা না লিমিট টু এক্সিস্ট হয় বুলি আমি ধৰি লওঁ এটো কিন্তু প্ৰ্যাকটিক্যালি ইম্পসিবল হয় কাৰণ তুমি এনৰ ভ্যালুটো ইনক্ৰিজ কৰি গৈ থাকিব নোৱাৰা তুমি এটা এক্সপেৰিমেন্ট তুমি ট্ৰায়াল নাম্বাৰ তুমি 1000 টাইমছ তুমি একটা এক্সপেৰিমেন্ট কৰি থাকিব নোৱাৰা বুজি পাইছা না as n tends to infinity মানে কি এন্ড ট্ৰায়াল নাম্বাৰটো তুমি যিমানে ইনক্ৰিজ কৰি গৈ থাকিবা তো তেতিয়া তোমাৰ হে নাম্বাৰ তুমি যিমানবাৰ কৰিবা হে তেতিয়া তোমাৰ ইভেন্ট এটোৱে হেড har suppose মই হেড বুলি কৈছো তেতিয়া হেড কিমান শো কৰিব এই ৰেশিওটো আমি চেক কৰো আৰু এই ৰেশিওটো এটা লিমিট ভ্যালু ক্লোজলে যায় বুলি ধৰি লওঁ আৰু হেটো ক্লোজলে যোৱা ভ্যালুটোকে লিমিট probability value বুলি কয় হে লিমিটিং ভ্যালুটোকে probability value বুলি কয় লিমিটটো তোমালোকে ফাৰ্স্ট ইয়াৰ পাইছা গম ধৰিব পাৰিছা এটো বস্তু মিনিংটো কি মই ক্লাছত ভালকৈ ডিটেইলছত কৈ থোৱা আছে উইথ এক্সাম্পল মই এক্সপ্লেইন কৰি থোৱা আছে চাই লবা তো এটো এটা হল statistical definition তো নেক্সট আহিলে তোমাৰ এক্সিওমেট্ৰিক ডেফিনিশন এক্সিওমেট্ৰিক ডেফিনিশনটো কেটামান এক্সামৰ ওপৰত বেস কৰি আছে কন্ডিশন বুজি পাইছা কন্ডিশনটো কি যে ফার্স্ট কন্ডিশনটো কি যে 0 এটা সাপোজ ইভেন্ট a হা তো probability value to হতে 0 আৰু 1 মাজত থাকিব লাগিব টোটাল probability to 1 হ'ব লাগে টোটাল probability মানে sure event to আমি কম টোটাল probability 1 হ'ব লাগে আৰু সাপোজ তুমি আৰু এটা ইভেন্ট সাপোজ তুমি ডিফাইন কৰিছা একটা স্যাম্পল স্পেসৰ ওপৰতে then probability of a union b is equal to probability of a plus probability of b এটা কন্ডিশন এটো হয় তাৰ মানে a আৰু b mutually exclusive হ'ব লাগিব কিন্তু দেই if events a and b are mutually exclusive events then probability of a union b is equal to probability of a plus probability of b এটো এটা ৰিজাল্ট সো ইয়াতে মানে এটো মানে কি হয় সোৱা তো এইটা হল কন্ডিশন ঠিক আছে এই এক্সিওমেট্ৰিক ডেফিনিশনটো ওপৰত বেস কৰি কেটামান থিওৰাম চাবাৰ আছে থিওৰামছ খিনি কি যে Number 1 theorem to হৈছে যে probability of phi is equal to 0 এবিলাক আমি প্রুফ কৰি থোৱা আছে এবিলাক চাবা প্রুফ বিলাক আহে 2 মার্কস এবিলাক প্রুফ আহে probability of phi is equal to 0 probability of a complement is equal to 1 minus probability of a
probability of A intersection B complement is equal to probability of A minus probability of A intersection B. A intersection B event to meaning to keep baro. A intersection B complement. Etu eta event. Aru etu hol I likhile etu hol probability value to meaning kore de. বুজি পাইছা না এটো হল ইভেন্ট তো এই ইভেন্টৰ মিনিংটো কি আমাৰ কিছুমান নোটছ দি থোৱা আছে চাবা এখানে ভাৰ্বেলি কিছুমান আমাৰ ডেসক্ৰাইব কৰো আমি ভাৰ্বেলি ইভেন্টছ বিলাকক ভাৰ্বেলি ডেসক্ৰাইব কৰো তো এই ইভেন্টটো সাপোজ এটা ইভেন্ট এ আৰু দুটা ইভেন্ট সাপোজ এ বি তুমি ডিফাইন কৰিছা তো এ ইউনিয়ন বি বুলি ক'লে কি বুজায় occurrence of either A or B. A intersection B বুলি ক'লে both A and B অহাটো meaning কৰে তো A complement বুলি ক'লে event A does not occur হেটো meaning হয় তো A intersection B complement meaning to হ'ব event A occurs but B does not occur তেনেকুৱা ধৰণৰ তো ইয়াৰ এটা ৰিজাল্ট হ'ল এটো probability of A minus probability of A intersection B probability of আচ্ছা next তোমাৰ এটা আহিব if A contains in B then probability of A less than equals to probability of B eta result etu ase ebila result saba proof kori thua ase so details ot moi kori thua ase ekini saba next ma ahibo probability of A union B is equal to probability of A plus probability of B minus probability of A intersection B etu hol tomar addition theorem to hoy addition theorem to jeti event kita jikono any event hoy ঠিক আছে যদি ইভেন্ট কিটা মিউচুয়ালি এক্সক্লুসিভ হয় তেতিয়া তোমাৰ কি হ'ব probability of A plus probability of B হ'ব মিউচুয়ালি এক্সক্লুসিভ হলে এই পার্টটো 0 হৈ যায় ঠিক আছে তাৰপৰা তোমাৰ যদি ইভেন্টস কিটা ইন্ডিপেন্ডেন্ট হয় তেতিয়া তোমাৰ এই ৰিজাল্টটো তোমাৰ হৈ যাব probability of A union B is equal to 1 minus probability of A complement into probability of B complement হ'ব ইন্ডিপেন্ডেন্ট হলে এটো হ'ব ঠিক আছে তো এইবিটা হৈছে তোমাৰ এডিশন থিওৰাম এটো কয় এডিশন থিওৰাম Next ahile tomar multiplication theorem eta theorem ase multiplication to multiplication theorem to hoise A intersection B to hoise multiplication theorem to event to hoise simultaneous occurrence to meaning kore denote kore to yar hobo tomar probability of A into probability of B given A where probability of A greater than 0 তো এটো হলত এটো তোমাৰ এটা ৰিজাল্ট হয় ৰিজাল্টটো কেতিয়া এটো ইউজ হ'ব যে যেতিয়া তোমাৰ বি ইভেন্টটো যদি এ ওপৰত ডিপেন্ড কৰে তেতিয়া ইফ ইভেন্ট বি ডিপেন্ডস অন এ দেন probability of A intersection B is equal to probability of A into probability of B given A ইয়াত এটো কন্ডিশনটো আহে probability of A greater than 0 আচ্ছা সোয়া probability of B এটো হল আনকন্ডিশনাল অর ইন্ডিপেন্ডেন্ট ইভেন্ট সেকেন্ড পার্টটো হ'ব কন্ডিশনাল ইভেন্ট ডিপেন্ডেন্ট ইভেন্ট তাৰ মানে কি হৈছে সোয়া probability of B given A B given A etu hol tomar B given A etu hol tomar conditional event condition to kenoka B A upor depend korise ঠিক আছে তো B given A result eta ase tomar probability of B given A mane hoise tomar n A intersection B acha etu eta result baro etu ekhini hol etu tomar heri multiplication theorem ha etu eta result ahe ba tomar jodi etu bostu enaka dhone ahe B into tomar to ene dhono likhibo para A given B যদি A B উপর ডিপেন্ড করে তেতিয়া এটো ৰিজাল্ট লাগিব probability of B into probability of A given B ইয়াত কিন্তু probability of B greater than 0 হ'ব ইয়াত A greater than 0 আছে ইয়াত B greater than 0 মানে কন্ডিশনত থকা ইভেন্টটো কেতিয়াও ইম্পসিবল ইভেন্ট হ'ব নোৱাৰে নেক্সট ওয়া যদি ইভেন্ট গিটা তোমাৰ যদি ইন্ডিপেন্ডেন্ট হয় এবিলাক ডিপেন্ডেন্ট হলে হে একটু কেস আহিব ইভেন্ট A আৰু B যদি ইন্ডিপেন্ডেন্ট হয় কমপ্লিটলি ইন্ডিপেন্ডেন্ট হলে তোমাৰ ইয়াৰ ৰিজাল্টটো হৈ যাব probability of A into probability of B এটো এটা ৰিজাল্ট হয় ঠিক আছে সো এখিনি হল তোমাৰ result ঠিক আছে আৰু আছে নেক্সট ক্লাছত মই ডিসকাস কৰি আছো